Hello friends, মই লৈ আহিছো শিঙৰা মাছৰ জাল জোল বনাম আৰু টেষ্টি লগাই খাম। শিঙৰা মাছখিনি ভালকৈ কাটি মেলি ধুই কৰি ললো আৰু আজি ঝালকৈ শিঙৰা মাছৰ তৰকাৰী বনাম। মাছখিনি কাটি বাছি লোৱা মানে ডেক্সি বহাই দিলো। ডেক্সি বহাই দি তেল অলপ দিলো আৰু তাতে পিয়াজ সৰু সৰু কাটি দিলো আৰু এতিয়া মাছখিনি এৰিম। পিয়াজখিনি ৰঙাচোৱা খোৱা মানে মাছখিনি মই ৰেডি কৰি আছো। তাত জলকীয়া গুড়ি, হালধি গুড়ি দি নিমখ অলপ দিলো আৰু পানী অলপ দি তেলখিনিতে এৰি দিলো। মাছখিনি তেলত এৰি দিয়া মানে ভালকৈ ভুনি ল'ম আৰু যেতিয়া মাছৰ ওপৰত তেল বিৰিঙি উঠিব তেতিয়া মই আলু দিম। শিঙৰা মাছখিনি এনেই খাই ভাল নালাগে, আলু দিলে ভাল লাগে আৰু আলু সৰু সৰুকৈ তাৰ মানে মিহি মিহিকৈ কাটি দিলো। মাছৰ লগত জোখা খোৱাকৈ মই আলুখিনি কাটি দিলো আৰু আলু দিয়াৰ পিছত মই অলপ আন্তাজমতে জোল দিলো। শিঙৰা মাছ জ্বলা দি খাই বহুত ভাল লাগে, সেইবাবে মই বহুখিনি জলকীয়া গুড়ি দিলো আৰু এতিয়া কেঁচা জলকীয়া দিম। দুটামান ললো আৰু ধুবা কৰি তাৰ মানে দুফাল কৰি 4টাকৈ মই মাছখিনিত এৰি দিম। কেঁচা জলকীয়া দি মই উতলিব দিম, তাৰমানে জোলখিনি উতলিব দিম আৰু ঢাকনা মাৰি দিম। শিঙৰা মাছৰ তৰকাৰীটো যেতিয়া হৈ আহিব তেতিয়া মই মান ধনিয়া দিম আৰু এটা মই উতলি তাৰমানে ছিঙি আছো আৰু ধুনীয়াকৈ ধুই কৰি মই মাছখিনিতে কাটি দিম। মান ধনিয়াই মাছৰ জোল বহুত টেষ্টি বনায়, তাৰমানে সোৱাদ হয় আৰু গোন্ধটো ভাল ওলায়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ৰশ্মিয়ে শিঙৰা মাছৰ জোল বনাব পাৰিছেনে?